বজালিত বৌদ্ধিক জগতৰ উজ্জ্বল নক্ষত্ৰ ভৱানন্দ দত্তৰ 107 সংখ্যক জন্মবাৰ্ষিকী উদযাপন 1918 চনত বজালি ৰতনপুৰ গাঁৱত এটি সৰু পৰিয়ালত জন্মগ্ৰহণ কৰা ভৱানন্দ দত্ত অসাধাৰণ প্ৰতিভা সম্পন্ন এজন ব্যক্তি আছিল। বজালি চৌখুটি এমই স্কুলত শিক্ষা গ্ৰহণ কৰি 1940 চনত কটন কলেজৰ পৰা বিএ পৰীক্ষাত উত্তীৰ্ণ হৈ দৰ্শন বিভাগত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল ভৱানন্দ দত্তই। 1942 চনৰ স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি বজালি অঞ্চলৰ পৰা স্বাধীনতা আন্দোলনত ভাগ লৈ দেশমাতৃৰ সেৱাত নিয়োজিত হৈ পৰিছিল সেইজন বৌদ্ধিক জগতৰ পুৰোধা ব্যক্তি ভৱানন্দ দত্ত। পিছলৈ 1946 চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা দৰ্শন বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি অসমৰ শৈক্ষিক ক্ষেত্ৰখনত যোগাইছিল অৱদান। অসম বুৰঞ্জীৰ এজন বিধগ্ন পণ্ডিত এতিয়া পাহৰণিৰ গৰ্ভত। সেইজন দাৰ্শনিক পণ্ডিতৰ 107 সংখ্যক জন্মবাৰ্ষিকী নতুন সাহিত্য পৰিষদ আৰু ৰতনপুৰ গাঁওবাসী ৰাইজৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে পালন কৰে ভৱানন্দ দত্তৰ মাতৃভূমিত। নিউজ ডেস্ক ডিজিটেল আসাম লাইভ। আজি ভৱানন্দ দত্তৰ 107 সংখ্যক জন্মবাৰ্ষিকী উৎসৱ। এই জন্মবাৰ্ষিকীত আজি আমি ইয়াত এই ৰতনপুৰত অৰ্থাৎ ৰতনপুৰৰ ৰত্ন এই ভৱানন্দ দত্তৰ গাঁও এই ৰতনপুৰত আজি আমি নতুন সাহিত্য পৰিষদৰ তৰফৰ পৰা আৰু ৰতনপুৰ গাঁৱৰ গয়া অঞ্চলৰ তৰফৰ পৰা আমি ইয়াত সমবেত হৈছোঁ। এই ভৱানন্দ দত্ত এনেকুৱা এজন ব্যক্তি আছিল যিগৰাকী ব্যক্তিৰ ব্যক্তিত্ব কেৱল মাত্ৰ বজালিতে নহয় সমগ্ৰ অসমতে বিখ্যাত আছিল। তেখেত আছিল সাংঘাতিক ধৰণৰ প্ৰবল ব্যক্তিত্ব আৰু বৌদ্ধিক চেতনাৰ ব্যক্তি। তেখেতৰ যি মেধা, তেখেতৰ যি মেৰিট, এই মেৰিট সঁচাকৈ লাগিবলগীয়া। তেখেত এবাৰ এটা কবিতা পঢ়িলে তেখেতে আৰু দুনাই দ্বিতীয়বাৰ কবিতা পঢ়িব নালাগে, এনেকুৱা ধৰণৰ ব্যক্তিত্ব। তেখেতে কলিকতা বিশ্ববিদ্যালয়ত অনাৰ্ছত তাৰমানে দৰ্শনৰ অনাৰ্ছত ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট হৈছিল আৰু এম এ পৰীক্ষাত তেখেত ফাৰ্ষ্ট ক্লাছ থাৰ্ড হৈছিল। এনেকুৱা ধৰণৰ বৌদ্ধিক তাৰমানে লাইনৰ মানুহ আলোচনা হৈছে। তেওঁৰ নিজৰ অঞ্চল ৰতনপুৰ অঞ্চল আৰু ৰতনপুৰত ভৱানন্দ দত্তৰ স্মৃতি সভা হোৱাটো অতি গুৰুত্বপূৰ্ণ কথা, কাৰণ ভৱানন্দ দত্ত আছিল অসমৰ এগৰাকী শ্ৰেষ্ঠ বুদ্ধিজীৱী বুলি এইকাৰণে কৈছোঁ যে ভৱানন্দ দত্তই যি সময়ত যি কথা আলোচনা কৰিব লাগিছিল, যি সময়ত যি কথা লিখিব লাগিছিল সেইখিনি তেওঁ কৰিছিল। আৰু আজিৰ প্ৰজন্মই তেওঁক যদি আমি পাহৰি যাওঁ তেতিয়াহ'লে অসমৰ ইতিহাসৰ এটা ধাৰা আমি পাহৰি যোৱা হ'ব। ভৱানন্দ দত্তৰ বৈশিষ্ট্যটো এই যে জয়ন্তী যোগে অসমীয়া সাহিত্যৰ এটা বস্তুবাদী বা বাস্তৱবাদী এটা ধাৰা বহাই আনিছিল। এই জয়ন্তী যুগৰ এটা প্ৰধান সূত্ৰধাৰ আছিল ভৱানন্দ দত্ত, কাৰণ তেওঁৰ চিন্তা চৰ্চাৰ থলীখন আছিল জয়ন্তী। কটন কলেজত পঢ়া সময়তে তেওঁৰ লেখা ওলাইছিল, বেজবৰুৱাৰ কটনকলি সম্পৰ্কত ৰচনা ওলাইছিল। তাৰ পৰৱৰ্তী কালত জয়ন্তী কাকততে তেওঁৰ দৰ্শন সম্পৰ্কীয়, বৌদ্ধ দৰ্শন সম্পৰ্কীয়, অসমৰ জাতীয় বিৱৰ্তন সম্পৰ্কীয়, অসম বুৰঞ্জী সম্পৰ্কীয় নানা ধৰণৰ ৰচনা প্ৰকাশ পাইছে আৰু ৰবীন্দ্ৰনাথৰ বিষয়ে নানা ধৰণৰ ৰচনা জয়ন্তী কাকতত লিখিছে। ৰবীন্দ্ৰনাথৰ বিষয়ে ধাৰাবাহিক চৰ্চা কৰা অসমীয়া ব্যক্তিজন আছিল ভৱানন্দ দত্ত। ইমান গুৰুত্বপূৰ্ণভাৱে তেওঁ ৰবীন্দ্ৰনাথক আলোচনা কৰিছিল, সেইবিলাক হয়তো যদি বাংলা ভাষাত তৰ্জমা কৰা হ'লহেঁতেন তেতিয়াহ'লে বাঙালী ভাষাত তেওঁ এজন বিশেষ বুদ্ধিজীৱী পৰিচিত হ'লহেঁতেন। আৰু অসমীয়া সমাজ সম্পৰ্কে, বিশেষকৈ জনজাতীয় সমাজ সম্পৰ্কে তেওঁ কিছু কথা আলোচনা কৰি গৈছে যে জনজাতিসকলৰ যি জাগৰণ, সেই জাগৰণৰ পৰা আমাৰ শিকিবলগীয়া আছে। আমাৰ সংস্কৃতি তেওঁলোকক দিবলগীয়া কথা ইয়াত নাহে, গতিকে আমি সেইটো ভুল কৰিব নালাগে। জনজাতিসকলৰ জাগৰণৰ পৰা আমি কিছু শিক্ষণীয় দিশ আছে, সেইটো যদি আমি কৰিব নোৱাৰোঁ তেতিয়াহ'লে গণতান্ত্ৰিক মূল্যবোধক গুৰুত্ব দিয়া নহ'ব। ঠিক তেনে স্বাধীনতা আন্দোলনত তেওঁ অগ্ৰণী ভূমিকা লৈছিলে, নিজৰ অঞ্চলত ঘূৰি ফুৰিছিল, আনকি এম এ পৰীক্ষা নিদিয়াকৈ কলিকতাৰ পৰা তেওঁ গুচি আহিছিলে আৰু গোটেই অঞ্চলটো ঘূৰি ফুৰিছিল। বৰজা শৰ্মাৰ লগত তেওঁ ঘূৰি ফুৰিছিল, বৰজা শৰ্মাৰ লগত বিভিন্ন আন্দোলনত যুক্ত হৈছিলে।